বহু প্ৰতীক্ষিত অসমীয়া চলচ্চিত্ৰ ককাদেউতা নাতি আৰু হাতী টুৰ সংগীত মুকলি অনুষ্ঠান যোৰহাটত অনুষ্ঠিত। যোৰহাট থিয়েটাৰত অনুষ্ঠিত সংগীত মুকলি অনুষ্ঠানত বহু সাংস্কৃতিক অনুৰাগীৰ উপস্থিতি। অসমীয়া চলচ্চিত্ৰ জগতৰ বহু প্ৰতীক্ষিত ছবি ককাদেউতা নাতি আৰু হাতী টুৰ সংগীত মুকলি অনুষ্ঠান যোৰহাট থিয়েটাৰত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয়। অনুষ্ঠানত চলচ্চিত্ৰখনৰ সংগীত আনুষ্ঠানিকভাৱে মুক্তি দিয়া হয়। অনুষ্ঠানৰ আৰম্ভণিতে কেইবাজনো বিশিষ্ট অতিথিক সম্বৰ্ধনা জনোৱাৰ লগতে সাংস্কৃতিক পৰিৱেশনে উপস্থিত দৰ্শকক মুগ্ধ কৰি তোলে। অসমীয়া সংস্কৃতি আৰু পাৰিবাৰিক মূল্যবোধক প্ৰতিফলিত কৰা এই ছবিখনৰ সংগীতে পুনৰবাৰ দৰ্শকৰ হৃদয় স্পৰ্শ কৰিব বুলি আয়োজকসকলে আশা প্ৰকাশ কৰে। অনুষ্ঠানত চলচ্চিত্ৰ জগতৰ বহু বিশিষ্ট ব্যক্তি, শিল্পী, সংগীতপ্ৰেমী আৰু স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এইফালে অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফৰিনে জীৱনৰ জোনাক শীৰ্ষক গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে। লগতে অভিনেত্ৰী প্ৰীতি কংকনাই লাডাখৰ মনোমোহা পৰিৱেশত প্ৰবীণ বৰাৰ কণ্ঠত চিত্ৰায়িত এটি বিশেষ গীতৰ বিষয়েও উল্লেখ কৰে, যিয়ে ছবিখনৰ সংগীতত নতুন মাত্ৰা প্ৰদান কৰিছে। উল্লেখ্য যে অসমীয়া চিনেমাৰ ঐতিহ্য আৰু আৱেগক নতুন ৰূপত দৰ্শকৰ আগত উপস্থাপন কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে ককাদেউতা নাতি আৰু হাতী টু চলচ্চিত্ৰখন। খুব ভাল লগা অনুভৱ, কাৰণ এটা গীতটো আমি লাডাখত কৰিছিলোঁ 2024 চনত গৰমৰ দিনত লাডাখত, য'ত নেকি অক্সিজেনৰ মাত্ৰা খুব কম থাকে। গোটেই টিমটোৱে আমি খুব কষ্ট কৰিছিলোঁ। জনাসকলেতো জানে লাডাখত গৈ তেনেকুৱা কাম কৰিবলৈ কিমান সহজ নহয় পৰিস্থিতিবোৰ তাত গৈ, কিন্তু খুব এটা আমাৰ গোটেই টিমটোৰ সহযোগত খুব ধুনীয়া সুন্দৰ এটা গান হৈছে বুলি মই অনুভৱ কৰিছোঁ। আৰু গীতটো খুব ধুনীয়াকৈ প্ৰবীণ বৰাই গাইছে আৰু বলদা আছে লগত। গানটো দেখিলে গম পাব অসমৰ ৰাইজে। খুব ভাল লগা ফ্ৰেমত খুব সুন্দৰ সুন্দৰ কিছুমান শ্বটছ লৈ খুব ধুনীয়া গান। আৰু এটাটো হাস্তাহাৰা বুলি গানটোত প্ৰস্তুতি বাই কৰিছে। আৰু খুব ভাল লগা অনুভৱ যে গানটো এটা খুবেই ভাল হ'ব বুলি মোৰ সঁচাকৈ মনৰ পৰা অনুভৱ। আৰু লগতে চিনেমাখনটো নিজে অনুভৱ কৰিব পাৰিছোঁ। তথাপি অসমীয়া ৰাইজক হেঁপাহৰ চিনেমাখন যদি চাই তেওঁলোকে ছবিগৃহলৈ আহি, যদি 7 জুলাই তাৰিখে যদি ছবিগৃহলৈ আহি অকণমান মৰম দিয়ে, সেয়া বহুত কৃতজ্ঞ হ'ম। আৰু খুব এখন সুন্দৰ চিনেমা হ'ব বুলি মই আশা ৰাখিছোঁ। সকলোৱে আশীৰ্বাদ কৰক, লগতে যোৰহাটবাসী ৰাইজ আৰু সকলো পৰিয়ালে একেলগে বহি চাব পৰা খুব সুন্দৰ বিনোদনধৰ্মী চিনেমা, য'ত একশ্যন আছে, ধুনীয়া সুন্দৰ মিউজিক আছে, কমেডি আছে, ট্ৰেজেডি আছে, পৰিয়ালৰ আৱেগ আছে, আমাৰ মাটি ভেটিৰ লগত, আমাৰ সংস্কৃতিৰ লগত আমি কেনেকৈ জড়িত হোৱাটো কিমান ইম্পৰ্টেণ্ট, আৰু পৰিয়ালৰ লগত আমি যিমান বাহিৰলৈ গ'লেও আমাৰ যে নিজস্বতাটো, আমাৰ স্বাভিমান এৰি দিব নালাগে, সেয়াও আছে। বিভিন্ন ধৰণৰ মেছেজ আছে। খুটখাটকৈ মোৰ চৰিত্ৰটিৰ নাম সৰুকৈ যদি কওঁ, মই তুহিন নামৰ এটা চৰিত্ৰ, খুব মৰম লগা এটা চৰিত্ৰ, অতি সহজ সৰলভাৱে জীৱনটোৰ লগত এই কাহিনীটোত জড়িত হৈ পৰিছে। আৰু সকলোকে আশা কৰিছোঁ সকলোৱে খুব ধুনীয়া, সুন্দৰ, আৰু ইমান সকলো অগ্ৰজ অভিনেতা অভিনেত্ৰীৰ লগত, তেওঁলোকৰ লগত যে মই একেলগে কৰিব পাৰিছোঁ, এটা অংশ হ'ব পাৰিছোঁ এখন চিনেমাত, সকলোৰে ওচৰত মই বহুত কৃতজ্ঞ। আৰু লগতে সকলোকে অনুৰোধ কৰিম যে সকলোৱে যাতে 7 জুলাই তাৰিখে চিনেমাখন ছবিগৃহলৈ আহিছে, আৰু গীতটিও যাতে ভাল পায় বেয়া পায় আমাক জনায়। তাকে ভাবি খুব ভাল লাগিছে। আমাৰ ইমান এখন পপুলাৰ চিনেমা আমি চব চাই ডাঙৰ হোৱা, মই যোনটো কৈছোঁ অসমীয়া চিনেমাৰ যোনটো লেগেচি, আৰু সেইখনটো তাতে একেবাৰে জাকত জিলিকা আছিল। সেইখন চিনেমাৰ নাম লৈ আকৌ এখন নতুনকৈ কৰা হৈছে, আগবঢ়োৱা হৈছে নতুন প্ৰজন্মক। মই বিশেষকৈ এনেকুৱা ধৰণৰ আগতে হৈ যোৱা বস্তু যদি নতুন এটা ভাৱত আহে, নতুন এটা চিন্তাত, মই সেই বস্তুটো খুব ভাল পাওঁ। আৰু স্পেচিয়েলি আমি এইটো লৈ পেলাই আমি আহিছোঁ, আমি যোৰহাটলৈ আহিলোঁ। এখন থিয়েটাৰ হ'ল, যোৰহাট থিয়েটাৰ হ'ল। আমি সৰুৰ পৰা ইয়াত গান গোৱা, মোৰ দেউতাহঁতে নাটক কৰা, আমি ইয়াত সৰুতে শকুনি প্ৰতিশোধ শিকিছোঁ, দেখিছোঁ। ইয়াত ছাইডৰ পৰা আমি মিউজিক কৰিছোঁ। আজি সেইখন জেগালৈ আমাৰ চিনেমা লৈ আহিছোঁ, গান লৈ আহিছোঁ। আজি 2-এটা গান গামো। মোৰ কাৰণে বৰ এটা ইম'চনেল সময় এইখিনি। মোৰ দেউতা খুৰাহঁতৰ জেগা এইখন, আমি ইয়াতে ডাঙৰ হোৱা। আজি নতুন চিনেমা প্ৰাইডিষ্টে লৈ আহিছে। আই জাষ্ট উইচ সকলোৱে চিনেমাখন ভাল পায়, মিউজিকখিনি ভাল পায়, গান ভাল পায়, সকলো আশীৰ্বাদ কৰে যাতে। থেংক ইউ।